মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। মাটিৰ নিচাত আসক্ত অসমৰ মুখ্যমন্ত্ৰী এই কথা স্বীকাৰ কৰি উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছক উভতি ধৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই মাটিৰ নিচাত আসক্ত হৈ আছোঁ। অসমীয়া প্ৰত্যেক দুখৰ মাটিৰ পুনৰ দাবী কৰিব লাগে। বনাঞ্চল আৰু জলাশয়ৰ যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছোঁ। সেই নিচাতে মোৰ লাগি আছে। অহা এক মাহত আৰু কেইবাটাও উচ্ছেদ দেখা পাব। সেইটো লৈ কোনো আফচোচ নাই আৰু অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। শেহতীয়াকৈ গোৱালপাৰা উচ্ছেদক লৈ হৈ থকা বিতৰ্ক সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে উচ্ছেদৰ বিৰোধিতা কৰা কংগ্ৰেছ আৰু বিধায়ক ৰছিদ আলমক লক্ষ্য কৰি কয়, তেওঁ টুলুঙা মন্তব্য কৰে যেতিয়া বিষয়াসকলে ফাইল বিচাৰিবলৈ বাধ্য হয়। ফাইল বিচাৰোঁতে নীতি বিৰুদ্ধ কামসমূহ মনলৈ আহে, উচ্ছেদ কাৰ্য সম্পাদিত হয়। গতিকে তেওঁ যদি আৰু থুলুঙা মন্তব্য কৰিছে ২-৩টা ঠাইত আৰু উচ্ছেদ হ'ব। কংগ্ৰেছে যি মন্তব্য কৰে আমি তাৰ মন্তব্যৰে উভতি নিদিওঁ, আমি কামেৰে তাৰ উত্তৰ দিওঁ। কংগ্ৰেছে বেছি ক'লে পঞ্চায়ত আৰু লোকসভাত হৰুৱাই তাৰ উত্তৰ দিম। বিধায়কবিলাকে যেতিয়া উচ্ছেদৰ বিৰুদ্ধে কৈ থাকে আমি উচ্ছেদ কৰি তাৰ উত্তৰ দিওঁ। উল্লেখ্য যে 1975 চনৰ 25 জুন তাৰিখে ভাৰতবৰ্ষৰ তদানীতন্ত্ৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলৱৎ কৰা আৰু জৰুৰীকালীন অৱস্থাৰ প্ৰতিবাদ প্ৰতি বছৰৰ দৰে এইবাৰো বিজেপিয়ে কলা দিৱস হিচাপে পালন কৰিছে। জৰুৰীকালীন অৱস্থাত প্ৰতিবাদ জনাই বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত কলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় মক পাৰ্লিয়ামেণ্ট শীৰ্ষ অনুষ্ঠান। গুৱাহাটীৰ ছুপাৰ মাৰ্কেট স্থিত ৰুদ্ৰসিং ক্ৰীড়া প্ৰকল্প অনুষ্ঠিত হয় এই মক পাৰ্লিয়ামেণ্ট, য'ত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, মহিলা মৰ্চাৰ সভানেত্ৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ বিষয়ববীয়াসকল। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ইন্দিৰা গান্ধীৰ শাসনকালৰ কলা অধ্যয়ন সন্দৰ্ভত যুৱ সমাজৰ মাজত আলোকপাত কৰে। লগতে কংগ্ৰেছে জৰুৰী অৱস্থাৰ বাবে ভাৰতৰ ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলি দাবী জনায়। তেওঁ কয়, আমেৰিকাই জাপানক আক্ৰমণ কৰা ঘটনাক আমেৰিকাই এতিয়া অনুশোচনা কৰে, কিন্তু কংগ্ৰেছে সেই সময়ত কৰা ভুলৰ অনুশোচনা নকৰে। কংগ্ৰেছে জৰুৰী অৱস্থাৰ বাবে ভাৰতৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে আৰু কেতিয়াও জৰুৰী অৱস্থা নাহে বুলি কথা দিব লাগে। ৰাহুল গান্ধীয়ে সংবিধান হাতত লৈ সংবিধানৰ কথা কয়, কিন্তু সেই ৰাহুল গান্ধীৰ দৰে জৰুৰী অৱস্থাৰ জৰিয়তে সংবিধানৰ হত্যা কৰিছিল। বোকাখাত গ্ৰেনেড বিস্ফোৰণৰ প্ৰতিক্ৰিয়া। বোকাখাত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ঘটনাস্থলীলৈ ইতিমধ্যে মন্ত্ৰী অতুল বৰা আৰু ডিজিপিয়ে গৈছে। সমগ্ৰ ঘটনাত চোৰাং চিকাৰী জড়িত থকা সন্দেহ কৰিছে গোলাঘাট আৰক্ষীয়ে। আলফা চোৰাং চিকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰিছে। বাইকত অহা দুজন যুৱকক চিনাক্ত কৰা হৈছে। তেওঁলোক আৰক্ষী জালত পৰিলে সকলো কথা ওলাই পৰিব। BTR নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া। আগন্তুক BTR নিৰ্বাচনত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, অহা জুলাইৰ প্ৰথম সপ্তাহত BTR 5 দিন থাকিম মই। এই 5 দিনীয়া প্ৰৱাস হ'ব বিকাশৰ প্ৰৱাস। এই প্ৰৱাসৰ ৰাজনীতিৰ কথা কম হ'ব, সকলোৰে বাবে অৰুণোদয় আঁচনি দিয়া উন্নয়নৰ কথা কোৱা মোৰ লক্ষ্য হ'ব। নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ৰাজনীতিক কথা হ'ব।